আজিকালি মানৱ জীৱনৰ যিটো সম্পৰ্কবিলাক আছে এই সম্পৰ্কবিলাকৰ অধিকাংশই কিছুমান বিচ্ছেদ হওক বা ঘটনা পৰিঘটনাবিলাক আমি দেখিবলৈ পাই আছোঁ। এতিয়া জ্যোতিষবিদ্যাত এইবোৰ কথাৰ বিষয়ে জ্ঞান দিয়ে বা কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব তো কোৱা যায়। নিউমৰলজি যিটো বিদ্যাৰ কথা আপুনি ক'লে ইয়াৰ জৰিয়তে কিবা সম্ভৱ আছেনে জানিব পাৰিনে? হয়, নিশ্চয়। প্ৰথম কথা হৈছে যে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। তো ছ'চিয়েল মিডিয়াৰ যুগত আচলতে এনেকুৱা ধৰণৰ যি খেলি মেলি আচলতে এইটো প্ৰায় হোৱা দেখা গৈছে, আৰু যিটো আগতে ইমান বেছি হোৱা নাছিলে 40-50 বছৰ আগতে যদি মই উভতি যাওঁ তো এইবিলাক ইমান বেছি আচলতে বিবাহ বিচ্ছেদৰ খবৰ অহা নাছিল। কিন্তু যেতিয়া নতুন প্ৰযুক্তি আহিলে বা ছ'চিয়েল মিডিয়া আহিলে তাৰ পাছত আচলতে এইবিলাক বাঢ়ি গৈছে, আৰু নিউমৰলজিৰ দ্বাৰা আপুনি নিশ্চয় তাৰ সমাধান কৰিব পাৰে। এনেকুৱা কিছুমান উপায় আছে যিবিলাকৰ উপায়েৰে আচলতে আপুনি সমাধান আচলতে লাভ কৰিব পাৰে। আৰু মই সাধাৰণতে কওঁ যে আপোনাৰ যদি কেনেবাকৈ যদি শুক্ৰ গ্ৰহটো দুৰ্বল আছে তেনেহ'লে আপোনাৰ যি বিবাহ হওক বা ঘৰুৱা যি সম্পৰ্ক হওক তাত আচলতে অকণমান খেলি মেলি হয় বা কাজিয়া হোৱা দেখা যায়, ৰিলেশ্যনশ্বিপ আচলতে ভাল হৈ নাথাকে। গতিকে শুক্ৰ গ্ৰহ ষ্ট্ৰং কৰিবলৈ বহুত ৰেমেডি দিয়ে, বহুত উপায় দিয়ে, কিন্তু মই ক'ম যে যদি আপুনি শুক্ৰ গ্ৰহ যদি ষ্ট্ৰং কৰিব বিচাৰিছে তেনেহ'লে আপুনি দৈ সাধাৰণতে সদায় প্ৰায় 7টা দিন আচলতে খাওক। তেতিয়া আচলতে আপোনাৰ যিটো শুক্ৰ গ্ৰহ এইটো আচলতে বহুত বেছি ষ্ট্ৰং হৈ যায় বা শক্তিশালী হৈ যায়। এইটো কিবা নিয়ম আছেনে? ৰাতিপুৱা খাব লাগিব, গধূলি খাব লাগিব? এইটো কোনো ধৰণৰ নিয়ম নাই। আপুনি দৈ মুঠতে প্ৰায় 7টামান দিন যদি খায়ো দিয়ে আপোনাৰ যিটো শুক্ৰ গ্ৰহ এইটো আচলতে বহুত বেছি শক্তিশালী হৈ যায়। ইয়াতকৈ আৰু সহজ পদ্ধতি বা উপায় মই নাভাবোঁ যে কিবা আছে। মানুহ যে ডিপ্ৰেশ্যন বা এনজাইটিৰ পিনে ধাৱবান হৈ গৈছে, বিশেষকৈ যুৱ প্ৰজন্মৰ কথা ক'বলৈ কৈছোঁ মই, তো নিউমৰলজিৰ দ্বাৰা ইয়াৰ কিবা সমাধান বা কিবা উপায় আছেনে গম পাবৰ পৰা? মোৰ ওচৰলৈ আচলতে বহুত এনেকুৱা ফোন আহে যি নেকি আপোনাৰ ডিপ্ৰেশ্যনৰ চিকাৰ হৈ থাকে বহুত ল'ৰা ছোৱালী। তো তেওঁলোকক মই এটাই কওঁ যে যি আচলতে ডিপ্ৰেশ্যনত ল'ৰা ছোৱালী কিয় যায়, কাৰণ বহুত আচলতে তেওঁলোকৰ ওপৰত প্ৰেছাৰ আহি পৰে, হয়তো ঘৰুৱা প্ৰেছাৰ আহি পৰে, নহ'লে আপোনাৰ কোনোবাক হয়তো গাৰ্লফ্ৰেণ্ডে হয়তো এৰি থৈ গুচি যায় বহুতক। তো তেনেকুৱা ধৰণৰ আচলতে তেওঁলোকৰ মাইণ্ডত আচলতে বেলেগ কিবা প্ৰেছাৰ আহি যায় যাৰ ফলত আচলতে ডিপ্ৰেশ্যনত যায়। কিন্তু তেওঁলোকক আমাৰ ফালৰ পৰা যদি কিবা উপায় দিবলৈ যাওঁ তেনেহ'লে কওঁ যে যিমান পাৰে আচলতে মেডিটেশ্যন কৰক। মেডিটেশ্যন একদম কম আচলতে, এটা সপ্তাহত যদি 2 দিনো কৰিব পাৰে বা 15 মিনিটকৈ যদি এদিনত কৰিব পাৰে তো ডিপ্ৰেশ্যনৰ পৰা আচলতে লাহে লাহে ওলাই আহিব পাৰে। তাৰ লগতে আৰু এটা বহুত বেছি আচলতে পাৱাৰফুল ছুইচ ৱৰ্ড বুলি মই ক'ম, যিটোৰ পৰা আচলতে আপুনি ডিপ্ৰেশ্যনৰ পৰা সোনকালে ওলাই আহিব পাৰিব, আপোনাৰ লাইফত আচলতে সকলো ভাল হৈ যাব। সেইটো হৈছে ডিভাইন মেজিক বিগেন নাও। ডিভাইন মেজিক বিগেন নাও বুলি যিটো ছুইচ ৱৰ্ড হয় সেইটো আচলতে চবেই মাতিব পাৰে, কোনো ধৰণৰ আচলতে ৰুল নাই, চবেই আপুনিও মাতিব পাৰে লাইফত যদি কিবা ভাল হ'ব বিচাৰিছে। তো তাৰ পৰা আচলতে বহুত সোনকালে আপুনি যদি ডিপ্ৰেশ্যনৰ চিকাৰ হৈ আছে বা এনজাইটি হৈ আছে এইবিলাকৰ পৰা আচলতে বহুত সোনকালে মুক্ত হৈ যাব। তো ইয়াতকৈ আৰু ভাল মই নাভাবোঁ যে কিবা ৰেমেডি আছে। আচ্ছা।